নমস্কাৰ। আজি আপোনালোকলৈ মুদ্ৰাভিৰ 4 নং খণ্ডটি আগবঢ়াইছোঁ। এই খণ্ডটি অলপ দীঘল বাবে দুটা ভাগত ভাগ কৰিছোঁ। আজিৰ খণ্ডটিত মুদ্ৰাভি আৰু নীলাঞ্জনা বৰুৱা গৈছে বিয়া খাবলৈ। আহকচোন আমি খণ্ডটিৰ মাজলৈ সোমাই যাওঁ। ধান গছৰ নৰাৰে ভৰি আছে গাঁওখনিৰ একা বেকা পথৰ দুয়োকাষে থকা পথাৰবোৰত। এঠাইত দেখা পালে নৰাৰে তৈয়াৰ কৰা মেজিৰ ভেলাঘৰ। অসমৰ মেপৰ আৰ্হিত আটোম টোকাৰিকৈ সাজি উলিওৱা ভেলাঘৰটো ৰাখি থৈছে ধুনীয়াকৈ। কাৰুকাৰ্য সঁচাই শলাগিবলগীয়া। গাঁৱৰ মাজেৰে গাড়ী যিমানেই আগুৱাই গৈছে সিমানেই সেউজীয়া পৰিৱেশ আৰু মুকলি বতাহৰ সান্নিধ্য। ICBPৰে নিৰ্মিত পথছোৱাৰ বাকী অংশ কেঁচা মাটিৰ। অলপ ওখৰা মোখৰা হলেও পথছোৱাৰ এই জাৰ্ণিটোত মুদ্ৰাভিহঁতৰ খুবেই ভাল লাগিল। বাটৰ কাষে কাষে আছে আম, কঁঠাল, আজাৰ জাতীয় বৰগছবোৰ। উজনি অসমৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ সমীপৰে শিৱসাগৰৰ চৰগুৱা নামৰ গাঁওখনি। মুদ্ৰাভিৰ দূৰ সম্পৰ্কীয় বৰ্জনাক মইনাৰ জীয়েক নমীৰ শান্তি বিয়া। বিয়ালৈ যাবলৈ ইচ্ছা কৰাত নীলাঞ্জনাকো লগতে ললে মুদ্ৰাভিয়ে। বহুদিনৰে পৰা শিৱসাগৰখন চাবলৈ নীলাঞ্জনাৰ খুবেই ইচ্ছা। শৰীৰ ভালেই মন ভাল, সেইবাবেই হয়তো আজিকালি নীলাঞ্জনা প্ৰায়ভাগ ফূৰ্তিতেই থাকে। মুখলৈও আহিছে উজ্জ্বলতা। ডাক্তৰৰ মতেও মেজিনজুমীয়া টিউমাৰ, এই ব্ৰেইন টিউমাৰ ৰোগত সঠিক সময়ত উপযুক্ত চিকিৎসা পালে চিন্তা কৰিবলগীয়া একোৱেই নাথাকে। ডাক্তৰৰ উপদেশ, ডোন্ট ৱৰি নীলাঞ্জনা, টেক ইয়ৰ মেডিচিনছ ৰেগুলাৰলি। মুদ্ৰাভি সদা সতৰ্ক হৈ থাকে কেনেকৈ বৃদ্ধাবাসৰ সদস্যসকলৰ হাঁহি বিৰিঙাব পাৰি। পৰিচালিকা ত্ৰিবেণী বুঢ়াগোহাঁইৰ অনুমতি লৈ সাজি কাচি দুয়োজনী ওলাল দূৰণিবতীয়া বিয়াখনলৈ বুলি। সুন্দৰকৈ সজোৱা ৰভাঘৰত বিয়াৰ উদুলি মুদুলি। আজি মূৰত তেল দিয়া। সকলোৱে তেওঁলোকক আদৰ সাদৰকৈ নি ৰাখাই ৰান্ধনীশালৰ বেৰৰ এই পাৰে থকা জুহালত জলপান যাচিলে। দুগৰাকীমানে আত্মীয়তাৰে আহি সুধিলেহি, খুৰীদেউ ভালনে? আন এগৰাকী আহিল, বৌ জিত ককাইদেউ ভালনে? মুদ্ৰাভিয়ে নীলাঞ্জনাক চিনাকি কৰাই দিলে গাঁৱৰ মহিলাসকলৰ সৈতে। মাটিৰে চকচকীয়াকৈ মচি থোৱা মজিয়াৰ পীৰাত বহিল দুয়োজনেই। মুদ্ৰাভিয়ে ক্ৰীম, মহৰ দৈ, গুড়ৰ সতে খালে কোমল চাউলৰ জলপান। নীলাঞ্জনাই কোমল চাউল খাবলৈ ইচ্ছা নকৰিলে। তাইৰ জলপানত আছিল গৰু গাখীৰ, ক্ৰীম, দৈ, গুড়, হুৰুম, আখৈৰ লগত উখোৱা সান্দহ, লগত একোটিকৈ জাহাজী কল। জুহালৰ চৌকাত জ্বলি আছিল একুৰা জুই। ডাৱৰীয়া বতৰৰ ঠাণ্ডা ঠাণ্ডা ভাৱটোৰ বাবেই জুইকুৰা বৰ উমাল হৈ উঠিছিল। দুগৰাকীমান কাষ চাপি বহিছিল। দিনৰ ভাগতে গৈ পোৱাত নীলাঞ্জনাই ফুৰিবলৈ ইচ্ছা কৰিলে। গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৱে হাতে পাতে বিয়া ঘৰৰ কামবোৰ কৰিছে। সেইবাবেই মুদ্ৰাভিয়ে তাইক এপাক ফুৰাই আনিবলৈ মনস্থ কৰিলে। গাঁৱৰ এটা কথা মানিবই লাগিব, সকলোবোৰ পুৰুষ মহিলা উচ্চ শিক্ষিত নহলেও তেওঁলোকে বুজি পায় সৌজন্যতা আছে, সামাজিক দায়বদ্ধতা। তেওঁলোকে ইজনে সিজনক কৰে সন্মান। অৱশ্যে ঠাই বিশেষে তাৰতম্য দেখা যায়। বিভিন্ন ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ চৰগুৱা, কিয় গোটেই শিৱসাগৰ জিলাতে বিৰাজমান হৈ আছে আহোম ৰাজত্বকালৰ বহুতো কীৰ্তিচিহ্ন। দুয়োগৰাকী প্ৰায় কাষতে থকা পানীদিহিং পক্ষী অভয়াৰণ্যলৈও বুলি এপাক গল। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, জয়দৌল, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰীকে লৈ বহু ঐতিহাসিক সমল আৰু কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা। এইবোৰ প্ৰায়বোৰলৈ মুদ্ৰাভি গৈছে। মুদ্ৰাভিহঁতৰ ধান খেতিবোৰ আধিলৈ দিছে বাবে প্ৰায়েই ইয়ালৈ আহি থকা হয়। বৰজনাক মইনাই নিজৰ ধান খেতিৰ লগতে আনৰো আধি খেতি কৰি বেছ স্বচ্ছলতাৰে ঘৰখন চলাইছে।
দুখনমান ফাৰ্মো আছে তেওঁৰ। ইতিবাচক চিন্তাৰে লৈছে যোগাত্মক পদক্ষেপ। এষাৰ কথা আছেই নহয়, লাগি থাকিলে লাগি নাখায়। শাক-পাচলিৰ বাকলি, পেলনীয়া জৈৱিক আৱৰ্জনা আৰু গোবৰৰ পৰা সাৰ প্ৰস্তুতেৰে কৰি আহিছে কেইবাবিঘাকৈ জৈৱিক পদ্ধতিৰ শাক-পাচলিৰ খেতি। সেয়েহে আগৰ তুলনাত দিনক দিনে তেওঁৰ অৱস্থা বহুখিনি ভাললৈ আহিছে। উচ্চ শিক্ষিত হৈও মই নিবনুৱা বুলি বৰজনা মইনাই আজিকালি আৰু সমনীয়া কাঢ়িবলগীয়া হোৱা নাই। সঁচাকৈ সাম্প্ৰতিক অসমীয়াৰ এই দুৰ্যোগৰ সময়ত উদ্যম আৰু কৰ্মনিপুণতাৰে নিজৰ কাম নিজেই কৰি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দিব পাৰিছে ককাইদেউ। এয়া যে কিমান গৌৰৱৰ বিষয়। মুদ্ৰাভিয়ে প্ৰায়ে বৰজনাক মইনাক এইদৰে কৈয়ে থাকে। এটা কথা স্পষ্ট, অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ আহোম ৰাজত্ব কালৰ ইতিহাসৰ স্মৃতি বহন কৰা গোটেই শিৱসাগৰখন পৰ্যটকৰ বাবে আৰু অধিক আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ ঠাই হৈ পৰিব যেতিয়া স্বৰ্গোৱাত স্থাপন কৰিব পৰা যাব এটি পক্ষী নিৰীক্ষণ কেন্দ্ৰ। গুণাগুঠাও চলিছে এই সম্পৰ্কে। কিন্তু এটা দিশ হৈছে এই কেন্দ্ৰটোৰ স্থাপনত যাতে অন্য ঐতিহাসিক সমলবোৰ ধ্বংস নহয়। মুদ্ৰাভিৰ বৰ বেয়া লাগিল এই কেন্দ্ৰৰ স্থাপনত আহোম ৰাজত্বকালৰ অন্যতম পৌৰাণিক সমল ৰজাৰ বৰভেটিটো 10 ফুট পৰ্যন্ত খান্দি পেলোৱাত। অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত এই দ পুখুৰীটো পুতি পেলাবলৈ বাধ্য হয়। ভাবি চিন্তি কাম নকৰাটো কেনে চিন্তনীয় বিষয়। বেলি লহিয়াবলৈ ধৰাত ঐতিহাসিক সমলবোৰ ভৱিষ্যতে চোৱাৰ প্ৰতিশ্ৰুতিৰে বিয়া ঘৰলৈ ৰাওনা হল দুয়োজনী। মুদ্ৰাভিৰ মনত পৰিল বিয়া ঘৰলৈ অনা খোৱা বস্তুবোৰ যে গাড়ীতেই থাকিল। প্ৰেজেণ্টৰ সতে নিজৰ লাগেজটোহে নমালে মাত্ৰ। আজিকালি কথাবোৰ বৰকৈ পাহৰিব ধৰিছে তেওঁ। গৈয়ে দিবগৈ লাগিব খোৱা বস্তুবোৰ। গোপিনীসকলক চাহৰ লগত খুৱাবৰ বাবে মুদ্ৰাভিয়ে বনাই আনিছিল বৰপিঠা, নিমখীয়া পিঠা আৰু কণী নিদিয়াকৈ বনোৱা কেক এটা। গাঁৱৰ মহিলাসকলে নমীক দেখিলেই জোকায়, কেতিয়াকৈ তোৰ বিয়াখন খোৱাবি। লাজত খঙতে তাই দৌৰি পলায়। টভক মাৰি তাই ৰৈ যায়। তাইৰ লগৰীয়া মিঠুৰ বিয়া হোৱা এবছৰেই হলেই। তাইয়ে হৈছিল মিঠুৰ দুলনি ধৰা, গীতা হৈছিল পানী ছটিওৱা। বিয়াৰ বিষয়ে একো আও ভাও নোপোৱা, বুজি নোপোৱা নমীৰ খঙে উঠি যায়। মানুহবোৰে ইমান ফূৰ্তি কৰা বিয়াখন তাইৰে বাৰু হব নাপায়নে? প্ৰকৃতিয়ে পিন্ধিলে সেউজী সাজ, নমী আমাৰ ডাঙৰ হল পিন্ধে পাট মুগাৰ নতুন সাজ। বহাগৰ বাহ লাগি প্ৰকৃতি অপৰূপা হৈ উঠাৰ দৰেই পুষ্পিতা হোৱা কণমানি নমীৰ জীৱনলৈও আহিল নতুনত্ব। আজি নমীৰ মূৰত তেল দিয়া। আয়তীসকল বিয়া ঘৰলৈ আহিল। বৰকৈ ঠাণ্ডা পৰাৰ বাবে নমীক গা ধুৱাবলৈ কুহুমীয়া গৰম পানীৰ ব্যৱস্থা কৰা হল। আজিলৈ ইমানতে থৈছো। 4 নং খণ্ডৰ দ্বিতীয় ভাগটিত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।